প্ৰলয়ংকাৰী বানত প্ৰাণ হেৰুওৱা সুস্মিতা সোনিয়াৰ পৰিয়ালক বিধেয়কৰ চেক প্ৰদান। তিতাবৰৰ দৈজানৰ সুস্মিতা মিৰ্ধা আৰু সোনিয়া পাহাৰীয়াৰ বাসগৃহত বিধায়ক ধীৰজ গোৱালা শোক সন্তপ্ত পৰিয়াল দুটাক চৰকাৰৰ ফালৰ পৰা আগবঢ়াই 4 লাখ টকাৰ এককালীন সাহায্য। মুখ্যমন্ত্ৰী আৰু ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত চেক প্ৰদান। উল্লেখ্য যে সুস্মিতা মিৰ্ধা আৰু সোনিয়া পাহাৰীয়াই ভয়াৱহ বানত উটি গৈ প্ৰাণ হেৰুৱাইছিল। যোৱা 20 তাৰিখে আচলতে এই প্ৰলয়ংকাৰী বান সেই বানত তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এই যি পাণবাৰীত চাহ বাগিচা ইয়াৰে দুগৰাকী নৱমমান শ্ৰেণীত পঢ়ি থকা ছাত্ৰী সুস্মিতা মিৰ্ধা আৰু সোনিয়া পাহাৰীয়া অকাল মৃত্যুক সাৱটি লগাব লগা হৈছিলে। জানত আচলতে উটি গৈছিলে দুয়োগৰাকী। এগৰাকী দৈৱক্ৰমে ৰক্ষা পাইছিলে। তো আমি আজি দুগৰাকী উক্ত দিনা যি দুগৰাকী আচলতে বানৰ কবলত পৰি মৃত্যুক আঁকোৱালি ল'লে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ উদ্যোগত আৰু আমাৰ মাননীয় দুৰ্যোগ মন্ত্ৰী আমাৰ কেশৱ মহন্ত ডাঙৰীয়াৰ তৎপৰতাত আমি আজি স্থানীয় বিধায়ক হিচাপে মই দুইটা পৰিয়াললৈ 4 লাখ টকাকৈ অসম চৰকাৰৰ যি অৰ্থ সাহায্য উক্ত চেক আজি প্ৰদান কৰা হ'ল। দুইটা পৰিয়াললৈ আমি সেই চেক প্ৰদান কৰিছোঁ আৰু আশা কৰিছোঁ মানে এনেকুৱা ঘটনা আৰু নহওক সেইটোৱে বিচাৰোঁ। কিন্তু জীৱনৰ মূল্যটো কেতিয়াও হ'ব নোৱাৰে এই ধৰণৰ সাহায্য। কিন্তু চৰকাৰখনৰ যিহেতু এটা দায়িত্ব আছে, বানৰ কবলত দুগৰাকী যুৱতী মৃত্যুমুখত পৰিলে, গতিকে চৰকাৰে খুব তৎকালীনভাৱে 20 তাৰিখে উক্ত ঘটনা হৈছিলে আৰু আজি 22 তাৰিখে তেওঁলোকক 4 লাখ টকাৰ চেক আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু লগতে কেশৱ মহন্ত ডাঙৰীয়াৰ বিশেষ তৎপৰতাত আজি তৎকালীনভাৱে ইতিমধ্যে প্ৰদান কৰিলোঁ। আমাৰ যোৱা 20 তাৰিখে আচলতে এই প্ৰলয়ংকাৰী বান সেই বানত তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এই যি পাণবাৰীত চাহ বাগিচা ইয়াৰে দুগৰাকী নৱমমান শ্ৰেণীত পঢ়ি থকা ছাত্ৰী সুস্মিতা মিৰ্ধা আৰু সোনিয়া পাহাৰীয়া অকাল মৃত্যুক সাৱটি লগাব লগা হৈছিলে। জানত আচলতে উটি গৈছিলে দুয়োগৰাকী। এগৰাকী দৈৱক্ৰমে ৰক্ষা পাইছিলে। তো আমি আজি দুগৰাকী উক্ত দিনা যি দুগৰাকী আচলতে বানৰ কবলত পৰি মৃত্যুক আঁকোৱালি ল'লে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ উদ্যোগত আৰু আমাৰ মাননীয় দুৰ্যোগ মন্ত্ৰী আমাৰ কেশৱ মহন্ত ডাঙৰীয়াৰ তৎপৰতাত